2026 নিৰ্বাচনত অগপই তেজপুৰ এৰি নিদিয়ে বিজেপিক। অগপৰ শীৰ্ষ নেতাই স্থিতি স্পষ্ট কৰিলে। 2026 বিধানসভা নিৰ্বাচনৰ দিন বাৰ ঠিক হোৱা নাই যদিও ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে কুচকাৱাজ। ইয়াৰ মাজতেই মিত্ৰতাৰ 10 বছৰত কোনো সন্মান লাভ নকৰাত ক্ষুব্ধ হৈ মাজুলীত অগপৰ নেতাকৰ্মীসকলে হাতীৰ প্ৰতীকত নিৰ্বাচন খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ পিছতে জিলা সমিতি তথা তৃণমূল কৰ্মীসকলক সন্তুষ্ট কৰিবলৈ জিলাই জিলাই দৌৰিছে দলৰ শীৰ্ষ নেতৃত্বই। কোনো কাৰণতে তেজপুৰ এৰি নিদিয়ে অগপই। মিত্ৰজোঁটত থাকিলেও এতিয়াই স্পষ্ট কৰি দিলে অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি তথা জ্যেষ্ঠ মন্ত্ৰী কেশৱ মহন্তই। তেজপুৰৰ অগপ কাৰ্যালয়ত বৃহস্পতিবাৰে নিশা উপস্থিত হৈ এইদৰে মন্তব্য কৰি দলটোৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে কয়, তেজপুৰত বৰ্তমান অগপ দলৰে বিধায়ক আছে, গতিকে 2026তো তেজপুৰৰ আসনখন আমাৰ হাততে থাকিব। কাৰ্যকৰী সভাপতি কেশৱ মহন্তই পঞ্চায়ত নিৰ্বাচনৰ পাছত বিভিন্ন দিশ পৰ্যালোচনা কৰি আগন্তুক দিনত অগপক শক্তিশালী ৰূপত গঢ়ি তোলাৰ উদ্দেশ্যেই তেজপুৰত এখন কৰ্মী সভাত অংশগ্ৰহণ কৰে। অগপ দলৰ এক নিজা মৰ্যাদা আছে বুলি উল্লেখ কৰি তেওঁ পৰিষদীয় নিৰ্বাচনত অগপই প্ৰতিদ্বন্দ্বিতা কৰিব বুলি মন্তব্য কৰে। তেওঁ লগতে কয়, 2014ৰ পাছত অগপ দলে শূন্যৰ পৰা আৰম্ভ কৰিবলগীয়া হৈছে। তেওঁ কয় যে এই সময়ত অগপ গুৰিধৰিতাহীন হৈ পৰিছিল। এইখিনি সময়ত সৰ্বানন্দ সোণোৱাল, পদ্ম হাজৰিকা, চন্দ্ৰমোহন পাটোৱাৰী আদি সকলোৱে অগপ ত্যাগ কৰিলে। ইয়াৰ পিছত বৰ্তমান অগপই এই অৱস্থা পাইছেহি। তেওঁ কয় যে অগপই 2014ৰ পূৰ্বে দুটা কাৰ্যকাল ক্ষমতাত থকাৰ লগতে এতিয়া বিজেপিৰে সন্মিলিত চৰকাৰত আছে। অগপ কৰ্মীসকলক আত্মসমালোচনা কৰি অনাগত দিনত ৰাজনৈতিক কাৰ্যসূচী আগবঢ়াই নিবলৈ আহ্বান জনাই তেওঁ কয়, যিহেতু আমি বিজেপিৰ অংশীদাৰ দল, গতিকে এই অংশীদাৰ গাঁৱৰ পৰা দিল্লীলৈকে থাকিব লাগিব। 2026ত আমি আমাৰ আসনৰ সংখ্যা বৃদ্ধি কৰিব লাগিব আৰু সেয়েহে ৰাজনৈতিক ক্ষেত্ৰখনত আমাৰ দলটোক শক্তিশালী কৰাৰ বিকল্প নাই। ব্যুৰ' ৰিপৰ্ট, অসম নিউজ।